হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি আৰু এটি অভিজ্ঞতা তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, এইটো বৰ গুৰুত্বপূৰ্ণ আৰু জীৱনত অতি গুৰুত্বপূৰ্ণ, অতি লাগতিয়াল। আমি সময় কেনেকৈ ধৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণ বুজাই ক'ম। বন্ধু বান্ধৱীসকল, এইবোৰ ভিডিঅ' কোনো কিতাপত কোনো মানুহে দিয়াটো অতি কম সময়ৰ ভিতৰত বুজায়। বহুত পোৱা কম, বহুত সকলোৱে দিব নোৱাৰে। লাখৰ ভিতৰত এজনে সেইবোৰ ক'ব পাৰিব, অভিজ্ঞতাবোৰ থাকে। সেয়ে মই আজি আমিও সময় কেনেকৈ ধৰি ৰাখিব পাৰোঁ পুৰা ভালকৈ বুজাই ক'ম এই ভিডিঅ'টোত। বন্ধু বান্ধৱীসকল, আৰু এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল মই ভিডিঅ' প্ৰচাৰ কৰি থাকিম, আৰু যাতে অন্য এজনৰো মংগল হওক। কিয়নো আনৰ মংগলে নিজৰ মংগল, দেশৰ উন্নতি, সকলোৰে উন্নতি। বন্ধু বান্ধৱীসকল, নাভাবিবা আনৰ মংগল হ'লে আমাৰ উন্নতি নহয়, সেইটো নাভাবে, এইটো আমাৰ ভুল। বন্ধু বান্ধৱীসকল, সেয়েহে আমি সদায় আনৰ মংগলৰ কথাও মংগলো কৰিব লাগে, তেতিয়া নিজৰ মংগল হয়। বন্ধু বান্ধৱীসকল, এইটো কথা বহুত ভাবি চিন্তি আনৰ মংগল কৰিব লাগে। এইটো একদম 100% চিৰসত্য কথা। আনৰ মংগলে নিজৰ মংগল। বন্ধু বান্ধৱীসকল, আমি সময় ধৰি কেনেকৈ ৰাখিব পাৰোঁ? আমি পৃথিৱীত অভিজ্ঞতা যিমান কাম কৰি সিমান অভিজ্ঞতা পাওঁ। সেয়েহে আৰু অভিজ্ঞতা ভালতকৈ ভাল অভিজ্ঞতা পোৱা যায়, ভাল বস্তুতকৈ ভাল বস্তু পোৱা যায়। যেনেকৈ কিছুমান লোহাৰ কোৱালিটি আছে 4-5টা, তাৰো 2-3টা কোৱালিটি আছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰলৈকে কোৱালিটি আছে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি বস্তুবোৰ চিনি পাব লাগিব। লোহা নম্বৰ 1 লোহাটো, সেইটো ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে আমি বহুত বছৰলৈকে বস্তুটো ব্যৱহাৰ কৰিব পাৰিম, বেয়া নহ'ব। ঠিক তেনেকুৱা কথা। সেয়েহে আমি এই এক্সাম্পলৰ জৰিয়তে মই কথা বুজাব ওলাইছোঁ, সময় কেনেকৈ ধৰি ৰাখিব পাৰোঁ। আমি কিছুমান নিজেই উপলব্ধি কৰোঁ, ভাল বেয়া কাম বিবেচনা কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি কিছুমান মানুহে নাজানে, সময়মতে কাম কৰিবলৈ নাজানে, নিশিকে, তাৰ ফলত সময় নষ্ট হয়। সেয়েহে বন্ধু বান্ধৱীক গুৰুত্ব দিব লগা কথাটো হ'ল, আমি সদায় সময়মতে উঠিব লাগে, ৰাতিপুৱা খাব লাগে সময়মতে। এইটো সদায় ৰুটিন যদি থকা যায়, তেতিয়া মানুহ এডভান্স হৈ যায়, আগতীয়া বেমাৰৰ পৰা হাত সাৰিব পাৰিব। তাৰপিছত কামবোৰ আগে বাঢ়ি থাকিব। এনেই সময় অভাৱতে সময়বোৰ নষ্ট কৰিব নালাগে। মানুহৰ লগত অলাগতিয়াল কথা আলোচনা কৰিব নালাগে, কামবোৰ আলোচনা কৰিব লাগে। কামতহে বস্তুটো কামত অহা মানুহৰ যাতে কাম হয়, উপকাৰ হয়, সেইটোহে কৰিব লাগে আমাৰ। যদি আমি এনেই সময় অভাৱত অলাগতিয়াল কথাত যদি দিনটো পুৰা 24-12 ঘণ্টাই আলোচনা কৰি সময় নষ্ট কৰোঁ, সেইটো হ'ল সময় জীৱনৰ সময় ধৰি ৰাখিব নোৱাৰা হৈ যায়। সেয়েহে আমি সদায় সময়মতে, ৰুটিন মতে খোৱা লোৱা, উঠিব লাগে, কাম কৰিব লাগে। আৰু কিছুমান কাম এজনে নোৱাৰিলে কাম কৰাৰ আইডিয়া থাকে। কেতিয়াবা যদি আমি সেইটো কাম যদি কৰিব নোৱাৰোঁ, লাহে লাহেকৈ হ'লেও 100 জনৰ কামটো লাহে লাহেকৈ হ'লেও আমি অকলে কৰিব পাৰোঁ। সেইটো নিজেই এটা এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা ওলাব লাগে, ভাবিব লাগে। ভাবিলে কাম জীৱনত কৰিব নোৱাৰা নায়েই, সকলো কাম সমাধা কৰিব পাৰে। ধৰি লওঁ, এটা ঘৰ বনাবলৈ অকলেও কৰিব পাৰে। যদি আমি
ব্ৰেইনটো লগাওঁ, দিমাগ যদি লগাওঁ, যদি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি যদি নক্সা কৰি যদি বনাওঁ লাহে লাহেকৈ, এটা ঘৰো ডাঙৰ মানে 20জনে কৰা কামটো অকলেও কৰিব পাৰে। মাত্ৰ এটা আইডিয়া থাকে, আইডিয়া সকলোৰে আইডিয়া বেলেগ বেলেগ, কাম কৰাৰ আইডিয়া সকলো খেলুৱৈবিলাকৰে ফৰ্মুলা বেলেগ বেলেগ। তাতকৈও মানে ভাল কোনটো আইডিয়া ভাল, যিটো উপকাৰ হয়, সকলোতকৈ উপকাৰ। মই যেনেকৈ কৈছোঁ, লোহাৰ 4ডালৰ কোৱালিটি ভাল, 4 নম্বৰলৈকে কোৱালিটি থাকে। ফাৰ্ষ্ট নম্বৰ, সেই ফাৰ্ষ্ট নম্বৰ কোৱালিটি যেনেকৈ বনোৱা হয়, সেইটো আমি জানিব লাগিব। তেতিয়াহে আমি সময়বোৰ ধৰি ৰাখিব পাৰিম। আৰু জীৱনত মানে তেতিয়াহে এজন মানুহ সম্পূৰ্ণ উপকৃত মানুহ হ'ব পাৰে, প্ৰকৃত মানুহ হ'ব পাৰে। সকলো জীৱনত কৰিব নোৱাৰা কাম নাই। আমি সকলো বস্তুৱেই মানে ল'ব পাৰিম। সেইবিলাক যদি আমি আয়ত্ব কৰিব পাৰোঁ, সময়বোৰ ধৰি ৰাখিব পাৰোঁ। মই আৰু এক্সাম্পল এটা দিছোঁ, মানুহে সময় নষ্ট কৰে। এক্সাম্পল এক্সাৰচাইজৰ ক্ষেত্ৰত মই এক্সাম্পল এটা কওঁ। আমি কিছুমানে ধৰিলোঁ এক্সাৰচাইজ কৰিছে, 3 ঘণ্টা এক্সাৰচাইজ কৰিছে, 3 ঘণ্টা দৌৰিছে, কিন্তু আমি 3 ঘণ্টা লগা টাইমটো আমি আধা ঘণ্টাতো কৰিব পাৰোঁ। যদি আমি 10 কিলো এটা ওজন লৈ দৌৰোঁ, আধা ঘণ্টা 3 ঘণ্টাৰ কামটো আধা ঘণ্টাত হৈ যাব। ঠিক তেনেকুৱা সেই কথাটো আমি বুজিব পাৰিব লাগিব। সেইটো উপলব্ধি কৰি নিজেই মানে বিবেচনা কৰি যাব লাগিব। তেতিয়া আমি সময়বোৰ আৰু মানে পাম কৰিবলৈ সময় ধৰি ৰাখিও মানে সময় আৰু আমাৰ ওলাব পাৰিম কাম কৰিবলৈ, আগুৱাই যাবলৈ। ঠিক তেনেকুৱা কথা। 3 ঘণ্টা যিহেতু আমি অকল শৰীৰটো লৈ দৌৰিছোঁ, 3 ঘণ্টা কাম, 3 ঘণ্টাত এতিয়া 1.5 ঘণ্টাত যদি মই দৌৰি দিছোঁ 10 কিলো ওজন লৈ, 1.5 ঘণ্টা মোৰ কাম হৈ গ'ল। বেলেগ কাম কৰাৰ কাৰণে মানে মই কামটো ওলাই ল'লোঁ, তেতিয়া মই আৰু আগবাঢ়িম। ঠিক তেনেকুৱা বন্ধু বান্ধৱীসকল, মানে কামবোৰ নিজেই মানে ধৰি ৰাখিব লাগিব। সময়বোৰ মানে বিবেচনা কৰি কামবোৰ ওলাই, তেতিয়াহে আমি মানে জীৱনত উন্নতি পথত আগুৱাই সদায় আগুৱাই থাকিব পাৰিম। জীৱনৰ উন্নতি কেতিয়াও শেষ নহয়, আগুৱাই থাকিব পাৰে। যেনেকুৱা মানুহৰ অভিজ্ঞতা কেতিয়াও শেষ নহয়, অভিজ্ঞতা জীৱন থকালৈকে পায়। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱ। ধন্যবাদ, নমস্কাৰ।